মুকলি আকাশৰ তললৈ আহিল বীৰ লাচিত সেনা অসমৰ দুই নেতা বিকাশ অসম আৰু ৰন্টু পানী ফুকন। ৩ মাহৰ অধিক কাল অসমৰ বিভিন্ন কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা বিকাশ অসম আৰু ৰন্টু পানী ফুকন মুক্ত হৈ যথেষ্ট উৎসাহিত হৈ পৰিছে বীৰ লাচিত সেনা অসমৰ নেতা সদস্যসকল। জুবিন গাৰ্গৰ ন্যায় প্ৰসংগলৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে এক ৰহস্যজনক অপহৰণ কাণ্ডৰ লগত বিকাশ অসমৰ স্বাক্ষৰিত এক আৰ্থিক সাহায্য পত্ৰ লাভ কৰাৰ পিছতেই গোটেই সংগঠনটোৰ প্ৰায় জিলাৰ সদস্যৰ ওপৰত গোচৰ ৰুজু কৰি কাৰাৰুদ্ধ কৰিছিল। ৩ মাহৰ অধিক কাল বীৰ লাচিত সেনা অসমৰ বিভিন্ন নেতা মুকলি আকাশৰ তললৈ আহিল যদিও আজি তিনিচুকীয়াৰ জিলা কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল বীৰ লাচিত সেনা অসমৰ দুই শীৰ্ষ নেতা বিকাশ অসম আৰু ৰন্টু পানী ফুকন। মই বহুত হেঁপাহে ৰৈ আছিলোঁ। এই শনি সতীৰ্থসকলক বহুত দিন ৩ মাহ দিন লগ পোৱা নাছিলোঁ আৰু এই ৩ মাহৰ যি যাত্ৰা ই কেতিয়া কোনো কাৰণত অভিশাপ নহয়, মোৰ কাৰণে আশীৰ্বাদ বুলি ভাবিছোঁ। অনাগত দিনত এই জাতিৰ যি সংগ্ৰামৰ যি যুদ্ধ, এই যুদ্ধখন খুব সুন্দৰকৈ আৰু সাৱলীলভাৱে চলিব। এতিয়া মই ৩ মাহ দিন জেলতে সোমাইছিলোঁ, একো কথা গম পোৱা নাই। গতিকে অনাগত দিনত ৰাইজৰ লগত আৰু আমি বিচাৰোঁ যে যি জুবিনদাৰ ন্যায় ক্ষেত্ৰত প্ৰত্যেকজন অসমীয়াৰ এইটো আপোনাৰ দায়িত্ব কৰ্তব্য হয়, ইভেন আপোনালোকৰো হয়। আহি থকা দিনত মোৰ বিশ্বাস আছে যে জুবিনদাই ন্যায় পাব। ধন্যবাদ সকলোকে। প্ৰচলিত ব্যৱস্থাটোৰ বিৰুদ্ধে যেতিয়া যুঁজা হয় তেতিয়াহ'লে কাৰাগাৰে শেষ ঠিকনা নিশ্চিতভাৱে হয়। গতিকে এই কাৰাগাৰ জীৱনত আত্মমন্থন, চিন্তন আৰু বিচাৰ বিশ্লেষণ কৰিবৰ কাৰণে আমি সুযোগ সুবিধা পালোঁ। ভৱিষ্যতলৈকে জাতীয় জীৱনৰ এই সংগ্ৰামখনক কেনেধৰণে আগবঢ়াই লৈ যাব পাৰি তাৰ সূক্ষ্ম বিশ্লেষণ কৰিবৰ কাৰণে সুযোগ সুবিধা ইতিমধ্যে পোৱা হ'ল। গতিকে বিশেষ আক্ষেপ ভূক্ষেপ বা কোনো অসন্তুষ্টি এই মুহূৰ্তত নাই। মাত্ৰ এটাই কথা কওঁ যে খিলঞ্জীয়া মানুহৰ সাহস আত্মবিশ্বাসৰ প্ৰত্যয় হিচাপে বীৰ লাচিত সেনা অসমক আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। যে কোনোবাখিনিত যদি বীৰ লাচিত সেনা অসমৰ যিসকল সৈনিক আছে তেওঁলোকৰ অদম্য মনোবল যদি ভাঙিবৰ কাৰণে কোনোবাই যদি ষড়যন্ত্ৰ ৰচনা কৰে, তেতিয়া নিশ্চিত ৰূপত আপুনি জানে যে অটল অদম্য অজয় মহামন্ত্ৰৰে দীক্ষিত হৈ বীৰ লাচিত সেনাৰ সংগ্ৰামখন আমি আগবঢ়াই লৈ গৈছোঁ। আৰু পৰৱৰ্তী সময়তো আমি সংগ্ৰামখন আগবঢ়াই ল'ম। আৰু এই সময়ত সকলো সীমাবদ্ধতাৰ মাজেদি যিসকল ব্যক্তিয়ে শুভাকাংক্ষীয়ে এই দুৰ্যোগৰ সময়ত, এই প্ৰত্যাহ্বানৰ সময়ত বীৰ লাচিত সেনা অসমক সহায় সহযোগিতা আগবঢ়ালে, যিসকল অধিবক্তাই নেৰানেপেৰা প্ৰচেষ্টাক উলিয়াই নিবৰ কাৰণে চেষ্টা কৰিলে আৰু যিসকলে দুৰ্যোগৰ বীৰ লাচিত সেনা অসমৰ সাহস হিচাপে থিয় হ'লে, সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত থকা বীৰ লাচিত সেনাৰ অসমৰ সংগ্ৰামী সৈনিকসকলে তেওঁলোকৰ মনোবল নেহেৰুৱাই পুনৰ জাতিৰ কাৰণে এটা জাগ্ৰত পৰিৰূপৰ কাম কৰিবৰ কাৰণে যদি দৃঢ় সংকল্প লৈ পুনৰ অগ্ৰসৰ হৈছে, এই সংগ্ৰামী অপ্ৰতিৰোধৰ ওপৰত শক্তিশালীৰ ওপৰত আগবঢ়াই লৈ যায়। জুবিনদাৰ ক্ষেত্ৰত কি ক'ব কৰি আছে? এতিয়াতো ভিতৰত আমি আছিলোঁ, বহু কথা গম পোৱা নাই। গতিকে আহি লওঁ, কাইলৈ পৰহিলৈ ভালকৈ আমি নিশ্চিতভাৱে অসমৰ জনসাধাৰণক সম্বোধন কৰি আমি সংবাদমেল সম্বোধন কৰিম। তিনিচুকীয়াৰ পৰা অজয় কুমাৰ ৰিপোৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।